নমস্কাৰ বন্ধু বান্ধৱীসকল। প্ৰশ্ন আলোচনা কৰাৰ আগত আমি ৰাজনীতি বিজ্ঞানৰ বিষয়ে চমুকৈ জানি লওঁ। ৰাজনীতি বিজ্ঞান হৈছে সামাজিক বিজ্ঞানৰ বা সমাজ বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ শাখা যি ৰাজনীতি, চৰকাৰ আৰু ৰাজনৈতিক প্ৰক্ৰিয়াসমূহৰ অধ্যয়ন কৰে বা অধ্যয়ন কৰা পৰিলক্ষিত হয়। প্ৰথম প্ৰশ্নটো হ'ল ৰাজনীতি বিজ্ঞানৰ প্ৰকৃতি লিখা বা প্ৰকৃতিৰ বিষয়ে আলোচনা কৰা বুলি আহিব পাৰে। নেচাৰ অফ পলিটিকেল চায়েন্স। মই ইয়াত চমুকৈ দিছোঁ, আপোনালোকে বহলাই লিখিব পাৰে পইণ্টটো। অলপ পঢ়ি দিছোঁ। সামাজিক বিজ্ঞান। ৰাজনীতি বিজ্ঞান সামাজিক বিজ্ঞানৰ অংশ যি ৰাজনৈতিক প্ৰক্ৰিয়া আৰু কাৰ্যকলাপ অধ্যয়ন কৰে। ক্ষমতাৰ অধ্যয়ন। ই ক্ষমতা বা ৰাজনীতি বিজ্ঞানে ক্ষমতা আৰু তাৰ বণ্টনৰ স্বৰূপ আৰু ব্যৱহাৰ আলোচনা কৰা দেখা যায়। ৩ নম্বৰত আছে ৰাজনৈতিক ব্যৱস্থাৰ বিশ্লেষণ। ৰাজনীতি বিজ্ঞানে চৰকাৰ আৰু ৰাজনৈতিক সংগঠনৰ গঠন আৰু কাৰ্যকলাপৰ অধ্যয়ন কৰা দেখা যায়। ৪ নম্বৰত আছে প্ৰায়োগিক আৰু তাত্ত্বিক। ই তাত্ত্বিক জ্ঞান আৰু বাস্তৱ ক্ষেত্ৰত হোৱা ৰাজনৈতিক প্ৰক্ৰিয়াৰ এক সমন্বয়। ৫ নম্বৰ পইণ্ট দৈনন্দিন জীৱনৰ সৈতে সংযোগ। ৰাজনীতিয়ে নাগৰিকৰ জীৱন বা নাগৰিকৰ দৈনন্দিন জীৱন, অধিকাৰ আৰু দায়িত্বৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তন। সময়ৰ সৈতে ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু আৰু অধ্যয়নৰ ক্ষেত্ৰও পৰিৱৰ্তিত হয় বা পৰিৱৰ্তন হোৱা দেখা যায়। সময়ৰ সৈতে সকলো পৰিৱৰ্তন হয়, ঠিক তেনেদৰে ৰাজনীতি বিজ্ঞানো সময়ৰ সৈতে পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয়। শেষত আমি এনেদৰে লিখিব পাৰোঁ, ৰাজনীতি বিজ্ঞান এনে এক ব্যৱস্থাগত আৰু বহুমুখী বিষয় যি সমাজৰ ৰাজনৈতিক ধাৰণা, আচৰণ আৰু নীতি নিৰ্ধাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বা আপোনালোকে বেলেগ ধৰণৰ লিখিব পাৰে, মই চমুকৈ দিছোঁ।